বাৰৰ দিনা 19 তাৰিখ হৈছিল মাক আছিল ঘৰতে সিদিনা থাকিল আইতাক আমাৰ ইয়াতে আছিল কোনো নথকা অৱস্থাত দুয়োকে তাৰমানে এটা চালি ঘৰ আছে সেই ঘৰটোত দুয়োকে আইতাকে যাই সোমাই থকা দেখা পাই যি অলপ দৌৰি গ'ল যাই ইয়াতে সিহঁত দুয়ো তাৰ পৰা পলাইছে তাৰমানে এই অৱনী কলিতা আৰু আমাৰ ভতিজা বৰষা কলিতা বেয়া অৱস্থাত দেখা পাইছিলে বেয়া অৱস্থাত মানে দুয়োকে ভিতৰত দেখা পাইছে আৰু কি কৰি আছিল সেইটো নাজানে আৰু দেখা পাইছে আৰু দেখা পাই তেহাতে দুয়ো গুচি গেল আৰু তাৰ অৱনী কলিতা বলপূৰ্বক কিবা কৰিছিল নে এনে কিন্তু বৰষে মাতি নিয়া এনে ছোৱালীজনী সোধা মতে সি মাতি নিয়া বুলি কৈছে আৰু মাজে মাজে বোলে সেনেকে বেয়া ইংগিত দিও থাকে সিদিনা বোলে সেনেকে দোকানত নাকত যাওঁতে বোলে টানি লৈ গৈছিল সেনেকে কৈছে আৰু তাই ছোৱালীজনীক টানি লৈ যায় আৰু কিবা অলপ বেয়া হেৰি কৰা বুলি কৈছে যে আমি দেখা নাই আৰু তাই ছোৱালীজনী কৈছে এতিয়া ছোৱালীজনী সুধিলে গম পাব ভালকে অৱনী কলিতা কি কৰে সি পুলিচতে চাকৰি কৰে SB থাকে 15 বছৰ হৈছে 15 বছৰ আৰু ঘৈণীয়েকো আহি বোলে ছোৱালীজনীক দম চম দি থৈ গৈছে ঘৰত পৰহি ৰাতি আৰু ঘৰতে গিৰিয়েকৰ লগত সেনেকে সিমান শুনা পাই আৰু ঘটনাটো গাপ দিয়া অৱনী কলিতাৰ বৰষা কলিতাক মাৰিব খুজিছিল বোলে দাবী ধমকি দি থৈ গৈছে আৰু ইমান মিছা কথা বুলি ক'ব পাৰিছে আহি আছে সিহঁতৰ পৰিয়ালৰ মাকহঁত আহিছিল আৰু ঘৈণীয়েকো আহিছিল আৰু আমাৰ ৰাইজৰ মানুহ লৈ আহিছিল আজি ৰাতিপুৱা কেছটো উঠোৱাৰ কাৰণে আপোনালোকে থানাত এফআইআৰ দিছে দিছি কি ক'ব হয় যোৱা শনিবাৰে ছোৱালীজনী প্ৰাপ্তবয়স্ক হোৱা নাই তেওঁ 15 বছৰ হয় আৰু ছোৱালীজনী কথা খুব কম কয় ল'ৰাজন দুটা সন্তানৰ পিতৃ এই ছোৱালীজনী কোনো নথকাত আইতাকৰ ঘৰত লৈ গৈ তেওঁ যিটো অপকৰ্ম কৰিছে আমি হিন্দু জাগৰণ মঞ্চৰ লগতে আমি বজৰং দলৰ আমি সদস্য আজি ইয়াত উপস্থিত হৈছো গৰিহণা দিছো লগতে আজি গম পাইছো ল'ৰাজনক SB য'ত কৰ্মৰত তাৰ পৰা তেওঁক কৰায়ত্ব কৰিছে আমি বিচাৰিছো এনেকুৱা পাখণ্ডক কঠোৰতকৈ কঠোৰতম শাস্তি পাওক গতিকে সেই উক্তি লৈ পেলাই আমি ইয়াত আহিছো লগতে আৰু এটা কথা জানিব পাৰিছো যিজনে অপকৰ্ম কৰিলে তেওঁৰ ঘৈণীয়েকে আহি ইয়াত ছোৱালী ঘৰত ধমকি দিব আহিছে কেছ কৰিব মানা কৰিছে তেনেকুৱা ঘটনাটো গাপ দিয়াৰ কাৰণে গতিকে আমি যাম এতিয়া ইয়াৰ পৰা আমি ডাইৰেক্ট তেওঁলোকৰ ঘৰত যাম কেনেকে সাহস পালে তেওঁলোকৰ ইয়াৰ ঘৰত আহি কিনে তেওঁলোকে ধমকি দিবৰ কাৰণে গতিকে আমি অসম চৰকাৰ তথা অসম প্ৰশাসনক দাবী জনাইছো এই যিজন বদমাছ তেওঁ যথোপযুক্ত শাস্তি পাওক সেইটো বিচাৰি আমি ৰক্ষকে বৰ্তমান ভক্ষকৰ দৰে আছে তেওঁ দুটা সন্তানৰ পিতৃ এনেকুৱা কুকৰ্ম কৰিছে গতিকে তেওঁক কোনো পধ্যে ৰেহাই পাব নালাগে ইয়াৰ পিছতো তেওঁ যদি কিবা কৰি টকাৰ বলত হওক তেওঁ আহে তেতিয়া আমাৰ হাতৰ পৰা তেওঁ ৰেহাই নাপাব এইটো ফাইনেল কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত